গৃহকৰ্মীসকলৰ কাম আৰু সামাজিক সুৰক্ষা আইনৰ দাবীত যোৰহাটত পালন গৃহকৰ্মী অধিকাৰ সপ্তাহ বাটে বাটে গীত মাত আৰু শ্লোগানেৰে প্ৰচাৰ দাবী প্ৰতিগৰাকী গৃহকৰ্মীকে সমান কামৰ সমান মজুৰি দিয়াৰ ব্যৱস্থা কৰক গৃহকৰ্মীসকলে সামাজিক সুৰক্ষা ব্যৱস্থা কৰক বিগত 7 ফেব্ৰুৱাৰীৰ পৰা কালি অৰ্থাৎ 12 ফেব্ৰুৱাৰীলৈ যোৰহাটত পালন কৰা হয় গৃহকৰ্মী অধিকাৰ সপ্তাহ গৃহকৰ্মী অধিকাৰ সুৰক্ষা সমিতিৰ উদ্যোগত গৃহকৰ্মীসকলৰ কাম আৰু সামাজিক সুৰক্ষা বিনিয়ম বিধেয়ক 2023 আইনৰূপে বলবৎ কৰা গৃহকৰ্মীসকলৰ সাপ্তাহিক ছুটি আৰু ন্যূনতম মজুৰি নিশ্চিত কৰাৰ দাবীত এই কাৰ্যসূচী পালন কৰা হয় গৃহকৰ্মীসকলে বাটে বাটে গীত মাত আৰু শ্লোগানেৰে তেওঁলোকৰ দাবীবোৰ প্ৰচাৰ কৰে যোৰহাট নগৰৰ বৰুৱা চাৰিআলিত এখন বাতৰ নাটক প্ৰদৰ্শন কৰা হয় গৃহকৰ্মীসকলৰ সমস্যা সমাধানৰ মূল চাবিকাঠি গৃহকৰ্মীসকলৰ বাবে সামাজিক সুৰক্ষা আইন অতি শীঘ্ৰে ৰাজ্যত বলবৎ কৰাৰ মূল বিষয়টো বাতৰ নাটৰ জৰিয়তে উত্থাপন কৰি জনমত গঠন কৰা হয় গৃহকৰ্মীসকলে অসম চৰকাৰৰ ওচৰত উত্থাপন কৰা দাবীসমূহ হৈছে গৃহকৰ্মীসকলৰ বাবে ৰাজ্যিক পৰ্যায়ত নিয়োগ আৰু সামাজিক সুৰক্ষা আইন অতি শীঘ্ৰে প্ৰণয়ন কৰা গৃহকৰ্মীসকলৰ কল্যাণকামী বোৰ্ড শীঘ্ৰে গঠন কৰা গৃহকৰ্মীসকলৰ সাপ্তাহিক ছুটি আৰু ন্যূনতম মজুৰি নিশ্চিত কৰা আৰু গৃহকৰ্মীসকলক সামাজিক মৰ্যাদা প্ৰদান কৰা উল্লেখ কৰিব লাগিব যে অসমৰ কেইবাটাও স্বেচ্ছাচাৰী সংগঠনৰ তৎপৰতাত অসম গৃহকৰ্মী বিধেয়ক 2023 শীৰ্ষক এখন বিধেয়ক প্ৰস্তুত কৰা হৈছিল উক্ত বিধেয়কখন যোৱা বছৰ বিধানসভাত বিৰোধী দলৰ নেতা সন্মানীয় দেৱব্ৰত শইকীয়াই ব্যক্তিগত বিধেয়ক হিচাপে উত্থাপন কৰিছিল যদিও বিধেয়কখন গৃহীত নহল গতিকে বৰ্তমান ৰাজ্য চৰকাৰক অনতি বিলম্বে গৃহকৰ্মীসকলৰ বৃহত্তৰ স্বাৰ্থত গৃহকৰ্মী সামাজিক সুৰক্ষা আইন অতি শীঘ্ৰেই বলবৎ কৰি ৰাজ্য আৰু জিলা পৰ্যায়ত কল্যাণ বোৰ্ড গঠনৰ জৰিয়তে গৃহকৰ্মীসকলক সামাজিক সুৰক্ষা আৰু ভৱিষ্যতৰ নিশ্চয়তা প্ৰদান কৰিবলৈ সজোৰে আহ্বান জনোৱা হয় আমি গৃহকৰ্মী মানুহৰ ঘৰত কাম কৰি খোৱা আমি আজি 7 দিন ধৰি কাৰ্যসূচী এখন চলাই আহি আছোঁ বেনাৰ মাৰিছোঁ কাগজো বিলাইছোঁ আৰু বাটত নাটকো কৰিছোঁ কাৰণ আমি গৃহকৰ্মীখিনিয়ে আমাক একো চৰকাৰৰ পৰা আমি একো সুবিধা পোৱা নাই আৰু আমি এদিন সপ্তাহত ছুটিও নাপাওঁ আৰু সেইকাৰণে যদিও কাম নাযাওঁ তেতিয়া আমাৰ দৰমহাও কাটে সেইকাৰণে বেমাৰ আজাৰ হ'লেও কোনো একো সুবিধা নাপাওঁ সেইকাৰণে আমি চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ যে আমাৰ আইনখন চৰকাৰে সোনকালে মানি ল'ব লাগে আমি গৃহকৰ্মী সুৰক্ষা সমিতিৰ উদ্যোগত যোৰহাট জিলাত 7 তাৰিখৰ পৰা 12 তাৰিখলৈকে গৃহকৰ্মী অধিকাৰ সপ্তাহ হিচাপে পালন কৰিছোঁ আৰু এই গৃহকৰ্মী অধিকাৰ সপ্তাহৰ লগত সংগতি ৰাখি আমাৰ মূল দুটা দাবী গৃহকৰ্মীসকলৰ সামাজিক সুৰক্ষা আইন শীঘ্ৰে বলবৎ কৰক গৃহকৰ্মীসকলৰ সাপ্তাহিক ছুটি আৰু নিম্নতম মজুৰি চৰকাৰে নিৰ্ধাৰণ কৰক এই দুটা মূল দাবী লৈ পেলাই আমি এই প্ৰচাৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ চকীহাট নকাৰী সৰবাইবন্ধা গছপুৰীয়া মিলন নগৰ মাছৰহাট ৰজা মৈদাম নিউ কলনী ঢাকাইপট্টি কালিস্থানৰ পৰা আৰম্ভ কৰি নৱালী ৰেল গেট জেইল ৰোড সদৰ টুকলাই এই সমস্ত এৰিয়াত আমি গৃহকৰ্মীসকলৰ মাজত এই আইনখনক লৈ অসম গৃহকৰ্মী কাম আৰু সামাজিক সুৰক্ষা আইন বিধেয়ক 2023 এই শীৰ্ষক বিধেয়কখন সম্পৰ্কে সজাগতাৰ বাবে ৰাজহুৱা সজাগতাৰ বাবে আৰু ৰাইজৰ জনমত আহৰণৰ বাবে আমি এই কাৰ্যসূচী হাতত লৈছোঁ আমি আশা কৰিছোঁ আৰু লগতে আমি কেইবাঠাইতো বাতৰ নাটো প্ৰদৰ্শন কৰিছোঁ গৃহকৰ্মীসকলে নিজে এই বাতৰ নাট প্ৰদৰ্শন কৰিছে তেওঁলোকৰ সমস্যা আৰু সমাধানক লৈ আমি আশা কৰিছোঁ গৃহকৰ্মী সুৰক্ষা সমিতিয়ে এইটো দাবী জনাই আহিছোঁ যে অসমৰ লাখ লাখ গৃহকৰ্মীয়ে যিহেতু আজিলৈকে সপ্তাহত এদিন ছুটি নাপায় শ্ৰমিক আইনৰ সকলো নিয়মে তেওঁলোকৰ ক্ষেত্ৰত ভংগ হৈছে তেওঁলোকৰ এটা কোনো ন্যূনতম মজুৰি নাইকিয়া সপ্তাহত এদিনো ছুটি নাপায় বেমাৰ আজাৰ হ'লেও ছুটি নাপায় বেমাৰ আজাৰত ছুটি ল'লেও সেইটো দৰমহা কাটে কেতিয়াবা নাহিলেও সেইটো দৰমহা কাটে তাৰমানে তেওঁলোকে যদি ছুটি ল'বলগীয়া হয় তেতিয়াহ'লে তেওঁলোকৰ সেইদিনাখনৰ মজুৰিটো কটা যায় গতিকে দৰমহাসহ যিটো আইনসন্মত ছুটি পাব লাগে তেওঁলোকে আজিলৈকে সেইটো পোৱা নাইকিয়া সেইকাৰণে আমি গৃহকৰ্মী অধিকাৰ সুৰক্ষা সমিতিয়ে দাবী জনাই আহিছোঁ যাতে শ্ৰমিক আইনৰ মতে এই গৃহকৰ্মীসকলো যিহেতু শ্ৰমিক তেওঁলোকেও শ্ৰমিক আইনৰ নিয়ম অনুসৰি সপ্তাহত এদিন ছুটি পাব লাগে আৰু বছৰেকত
15 দিন ছুটি পাব লাগে মজুৰিসহ, কাৰণ সেইটো সময়ত মজুৰি কাটিব নোৱাৰে, বেমাৰ আজাৰ হ'লেও ছুটি পাব লাগে। আৰু এইখিনি দাবীসহ যিখন বিধেয়ক উত্থাপন হৈছে সেই বিধেয়কখন অতি শীঘ্ৰে চৰকাৰে গ্ৰহণ কৰিব লাগে। তাৰ যোগেদি গৃহকৰ্মী কল্যাণ বোৰ্ড অসমত গঠন হ'ব লাগে, যাৰ জৰিয়তে এই কল্যাণ বোৰ্ডখনে গৃহকৰ্মীসকলৰ কল্যাণৰ ব্যৱস্থা বিধেয়কখনত উত্থাপিত বিধি অনুসৰি